মানে প্ৰতিটো ক্ষেত্ৰতে বিপদ সাধাৰণ মানুহখিনিৰে হয়। সাধাৰণ মানুহখিনিক লৈয়ে চলে বিভিন্ন পৰীক্ষা নিৰীক্ষা। কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, সকলোৰে কেৱল লক্ষ্য সাধাৰণ মানুহখিনিক কেনেকে হেঁচি ধৰি চেপি ৰাখিব পাৰি। এইবাৰ শাসক পক্ষই সাধাৰণ জনতাৰ কোটি কোটি গাড়ীক পণবন্দী কৰি, সাধাৰণ মানুহৰ আবেগ অভিমানক পণবন্দী কৰি সম্পৰীক্ষা চলাইছে সাধাৰণ মানুহৰ গাড়ীৰ ওপৰত। এই যে পেট্ৰলত ইথানল মিহলোৱা কাৰবাৰটো, তাৰ ফলাফল কি হ'ব এতিয়ালৈকে ক'ব পৰা নাই। অহা বছৰতে গম পোৱা যাব ইথানল মিহলোৱাৰ ফলত গাড়ীখনৰ ক্ষতি হৈছে নে ভাল হৈছে। এই কথাবোৰ ভাবক, আমি কি দেশত বাস কৰি আছো। ধ্বংস হৈ সাধাৰণ মানুহৰ গাড়ী ধ্বংস হ'ব, তেওঁলোকৰতো একো লোকচান নহয়। একমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰদ্বয়ৰ ব্যৱসায়ৰ স্বাৰ্থতে দেশৰ সাধাৰণ জনতাক এই ধৰণে পণবন্দী কৰি ৰখা হৈছে। মন্ত্ৰী পুত্ৰৰ ইথানল ব্যৱসায়ৰ বাবে এই কাৰবাৰবোৰ কৰি থকা হৈছে। কিমান দুখৰ কথা, কিমান লাজৰ কথা ভাবক। মানে ইথানল মিক্স কৰাৰ কাৰণে গ্ৰাহকৰ লাভেই হ'ব নে লোকচানেই হ'ব, কোনো সিদ্ধান্তত উপনীত এই মুহূৰ্তলৈকে হ'ব পৰা নাই। এনেইতো মন্ত্ৰীয়ে বিৰাট ডাঙৰ লেকচাৰ দি আছিল, ইথানলৰ পৰা গাড়ীৰ কোনো লোকচান নহয়, পেট্ৰলৰ দাম কমিব। দামটো নকমিলে, কিন্তু গাড়ীৰ যে ব্যাপক ক্ষতি হৈছে এই কথাটো তেওঁলোকে জানে নে নাজানে। পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী স্পষ্টভাৱে কৈছিল যে ইথানলে কোনো ক্ষতি নকৰে যান বাহনৰ, কিন্তু হ'ল কি হৈ আছে ভুক্তভোগীসকলে জানে, কিদৰে ব্যাপক ক্ষতি হৈছে গাড়ীখনৰ। আৰু এই যে মানে পেট্ৰলত 20% ইথানল মিহলি কৰি কেৱল সম্পৰীক্ষাহে কৰা হৈছিল, এই কথাটোতো ইমান দিন গোপনে আছিল, গমেই পোৱা নাছিল সাধাৰণ জনতাই। সুপ্ৰিম কোৰ্টতহে এই কথাটো পোহৰলৈ আহিল। দিল্লী উচ্চতম ন্যায়ালয়ত এই বিষয়ত চলি থকা এটা গোচৰৰ পক্ষত স্বীকাৰোক্তি দিবলৈ গৈ ভাৰত চৰকাৰৰ এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ে এই কথা মহামান্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত ঘোষণা কৰিছে। মানে কি, ৰিজাল্ট কি এতিয়ালৈকে গম পোৱা নাযাব, ৰিজাল্ট অহা বৰ্ষতে পোৱা যাব। কিমান লজ্জাজনক কথা, কিমান ক্ষতিকাৰক কথা, কথাবোৰ ভাবক। মানে এই সম্পৰীক্ষাৰ নামত ধ্বংস হলে আপোনাৰ মোৰ গাড়ীখনো ধ্বংস হ'ব। তেওঁলোকেতো আমি আমাৰ গাড়ীত ভৰোৱা পেট্ৰল ব্যৱহাৰ নকৰে, পেট্ৰলৰো কেইবাটাও ভাগ আছে। প্ৰিমিয়াৰ পেট্ৰল ব্যৱহাৰ কৰিব, পাৱাৰ পেট্ৰল ব্যৱহাৰ কৰিব তেওঁলোকে। সাধাৰণ পেট্ৰলতহে এনেকে ইথানল মিহলি সম্পৰীক্ষা কৰা হৈছে। ভাবক এওঁলোকে কেনেকে সাধাৰণ মানুহখিনিক ব্যৱহাৰ কৰি আহিছে। আৰু ইয়াৰ মূল লক্ষ্যটো হ'ল পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ দুই পুত্ৰৰ ইথানলৰ ব্যৱসায়। শুনিলে আচৰিত হ'ব, এই ইথানল কাৰবাৰটো আৰম্ভ হোৱাৰ পিছত মন্ত্ৰী পুত্ৰৰ যিটো ব্যৱসায় 1 বছৰত 510 কোটিলৈ বৃদ্ধি হৈছে। প্ৰথমতে আছিল 17 কোটি, 17 কোটিৰ পৰা একে জাপে 1 বছৰৰ ভিতৰত 510 কোটিলৈ ব্যৱসায় সম্প্ৰসাৰণ হৈছে। কথাবোৰ চিন্তা কৰক, মতলব কি, লক্ষ্য কি, ধান্দা কি। এনেইতো নীতিন গাডকাৰী বিৰাট ভাল কথাই কয়, এনেকুৱা লাগে তেওঁ ৰাজনীতিলৈ আহিবই নালাগিছিল, ইমান সৎ মানুহ, অথচ এওঁলোকৰ মতলববোৰ এই। খোৱা তেলৰ ব্যৱসায় কৰা নীতিন গাডকাৰীৰ পুত্ৰই এতিয়া 1000 কোটি টকা উপাৰ্জন কৰে ইথানলৰ কাৰণে। আৰু এই ইথানল ব্যৱহাৰ কৰি আপোনাৰ মোৰ গাড়ীখন ধ্বংস হৈ গৈ আছে। আপোনাৰ বা মোৰ গাড়ীখনৰ ইঞ্জিনে ইথানল মিহলি পেট্ৰল বহন কৰিব পাৰে কি নোৱাৰে সেই সম্পৰ্কেও পৰীক্ষা কৰা নহ'ল। আমাৰ স্পষ্ট কথা, যদি আপোনালোকে ইথানল মিহলোৱাৰ মন আছিল, নিৰ্দিষ্ট গাড়ী কেইখনমান লৈ লওক আৰু তাতে আপোনালোকে ইথানল মিহলোৱা পেট্ৰল ভৰাই চলাই থাকক, পৰীক্ষা কৰক, ৰিজাল্ট ওলালে সাধাৰণ জনতাক দিব। আৰু চিন্তা কৰক, এখেত অকল বিজ্ঞানী নেকি, এখেত অকল গৱেষক নেকি? এই কথাবোৰ কাহুদি কিয় সিদ্ধান্ত লোৱা হৈছিল? আপোনাৰ মোৰ গাড়ীখনত যি পেট্ৰল ভৰাই আছো, সেই পেট্ৰলৰ ঠাইত ইথানল মিহলি কৰি দিয়াৰ পিছত কি অৱস্থা, তাক লৈ আগতে এওঁলোকে সম্পৰীক্ষা কৰিব নালাগিছিল নে? অথচ এওঁলোকে সৰ্বজনতা হৈ ঘোষণা কৰি দিছে ইথানলে গাড়ীৰ কোনো ক্ষতি নকৰে। আৰু কি ক্ষতি হৈ আছে কেৱল আপুনি বা আমি জানো। চৰকাৰী বিলাসী বাহনত ঘূৰা এই প্ৰভুসকলে, শাসকসকলে অনুভৱ কৰিব নোৱাৰে। সেয়ে কৈছো, সাধাৰণ জনতাক এওঁলোকে কেৱল চেপি খুন্দি ৰাখিব খোজে, সাধাৰণ জনতাক গিনিপিগ সজাব খোজে এওঁলোকে। আৰু এওঁলোকৰ চব কথাত হাততালি বজোৱা অন্ধভক্তসকল
আপোনাৰ গাড়ীখনৰ কথাও চিন্তা কৰক। এনেকুৱা এটা ভয়াৱহ মাৰাত্মক সিদ্ধান্ত লোৱাৰ পূৰ্বে সম্পৰীক্ষা কৰা উচিত নাছিল নে? মহামান্য উচ্চতম ন্যায়ালয়ত এই কথাটো পোহৰলৈ নোহোৱা হলে এনেকে কিমান কোটি কোটি গাড়ী ধ্বংস হলহেঁতেন ভাবক। এতিয়াওতো উপায় নাই, তেওঁলোকে চলাইতো আছেই, 20% ইথানলটো মিহলি কৰা হৈছেই, আমিতো 20% ইথানল ভৰায়ে আছো। গতিকে কি হবলৈ গৈ আছে কথাবোৰ চিন্তা কৰক, আৰু ইয়াৰ পৰা হাত সৰাৰ উপায় কি? একো নাই, সহ্য কৰি যাব লাগিব। তাত বাহিৰে এইখন চৰকাৰৰ পৰা সাধাৰণ জনতাৰ উপকাৰত হোৱা কাম আশা নকৰিব। ধন্যবাদ। জয় আই অসম।